শিৱসাগৰত যি বিধ্বংসী বান আহিছিলে সেই বানে বহু সংখ্যক অঞ্চল বৰ্তমান ধ্বংস কৰি পেলালে বুলি ক'ব লাগিব। আৰু মই বৰ্তমান উপস্থিত আছো শিৱসাগৰ বেতবাৰী মৌজাত। বেতবাৰী মৌজা আলিমূৰৰ কাষত যিটো পথ আছিলে সেই পথটোত উপস্থিত আছিলো। বৰ্তমান নদী সদৃশ্য এটা পৰিৱেশ, কিন্তু এই পথটো হৈছে ৰাষ্ট্ৰীয় ঘাইপথ বা বেতবাৰীৰ ভিতৰত যিসকল অঞ্চল আছে সেই অঞ্চলসমূহ সংযোগ কৰা এটা পথ আছিলে। আৰু তাৰ পাছত এই পথটো বৰ্তমানো যদিও পানী কিছু পৰিমাণে হ্ৰাস পাইছে, তাৰ পাছতো দাদা অকণ আহিব, আপুনি থাককচোন, আপুনি স্থানীয় ব্যক্তি, আপুনি কৈ দিব কি হৈছে কওকচোন। মানে বানপানী মোৰ ঘৰ এইটোৱে পায়। এতিয়া মোৰ ঘৰ একঁকাল পানী আছে। পানী কমিছে নে? পানী আগতকৈ অলপ কমিছে এতিয়া, কিন্তু অৱস্থাটো মানে যে ৰাইজৰ শোচনীয় অৱস্থা হৈ পানীয়ে অহা যোৱা কৰিবলগীয়া হৈছে। কি ক্ষতি? ক্ষতি মানে ঘৰৰ কাপোৰ কানি চব নষ্ট হৈছে, বাচন বৰ্তন কি বুলি কয় খোৱা বস্তু কিছুমান নষ্ট হৈছে, সামৰিবলগীয়া নাপালো। পটককৈ পানী আহিলে আৰু মানে এঘণ্টাৰ ভিতৰতে পানী সোমাই গ'ল আৰু বস্তু পানী সামৰিবই নাপালো, চব পানী তলত। এতিয়া ক'ত আছে? আমাৰ এই কাষৰ ঘৰ এটা, তাতে আমি 5টা পৰিয়াল আছো। এটা ঘৰতে 5জন পৰিয়াল আছো। তেওঁলোকৰ ভেটিটো অকণমান ওখ, অকল ভেটিটোৱে বাছিলে। তেওঁলোকৰ ঘৰতে আমি লেটপা টেপাকে আছো। আৰু মই এটা বাসগৃহ দেখাব বিচাৰিছো। এই বাসগৃহত দেখিছে এতিয়াও এই বাসগৃহটো একঁকালৰ ওপৰত যে পানী আছে তাত স্পষ্ট হৈ পৰিছে। ইয়াত থকা যিসকল গৃহত পানী উঠা নাছিলে সেইসমূহ বাসগৃহত ইয়াত থকা স্থানীয় ব্যক্তিসকলে আশ্ৰয় লৈছে। আৰু ইয়াত বহু ব্যৱসায় প্ৰতিষ্ঠান আছিলে, ব্যৱসায় প্ৰতিষ্ঠানৰ বহু ক্ষয় ক্ষতি হৈছে। আৰু মই যিডোখৰ জেগাত উপস্থিত আছো তাত এখন ব্যৱসায় প্ৰতিষ্ঠান আছে, বন্ধু মাৰ্ট বুলি এখন ব্যৱসায় প্ৰতিষ্ঠান আছে। এই ব্যৱসায় প্ৰতিষ্ঠানখনতো বহুত ক্ষয় ক্ষতি হৈছে। তাৰ সমান্তৰালভাৱে বিভিন্ন স্থানত যিমান ব্যৱসায় প্ৰতিষ্ঠান আছে সেই ব্যৱসায় প্ৰতিষ্ঠানসমূহতো ক্ষয় ক্ষতি হৈছে আৰু এইসমূহ ক্ষয় ক্ষতি কি ধৰণে তেওঁলোকে ওলাই আহিব এইসমূহ ক্ষয় ক্ষতিৰ পৰা, এয়া এটা প্ৰশ্ন উত্থাপন হৈছে এই মুহূৰ্তত। আৰু মই ব্যৱসায় প্ৰতিষ্ঠানখন ভিতৰৰ ফালে যাব বিচাৰিছো আৰু দেখা পাইছে যে কিমান ক্ষয় ক্ষতি হৈছে, যে পানী সোমাই পেলাই খন্তেক সময়ৰ ভিতৰতে ইয়াত পানী সোমাই পেলাই বহু ক্ষয় ক্ষতি হ'ল। যে ইয়াত দেখা পোৱা গৈছে বৰ্তমানো এই ব্যৱসায় প্ৰতিষ্ঠানখনৰ ভিতৰত পানী আছে আৰু যাৰ বাবে বহু সামগ্ৰী ইয়াত পৰি থকা পৰিলক্ষিত হৈছে। আমাৰ ব্যৱসায় প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী আমাৰ লগত আছে। মানে কি ক'ম আৰু, এইটো এটা বৰ দুৰ্ভাগ্যজনক কথা আমাৰ বেতবাৰীবাসী ৰাইজৰ কাৰণে, সমগ্ৰ শিৱসাগৰ জিলাৰ কাৰণে। এনেকুৱা হোৱা নাছিল, আমাৰ ইতিহাসত কেতিয়াও হোৱা নাছিলে এনেকুৱা ধৰণৰ বানপানী। ত' আমাৰ ইয়াতো যথেষ্টখিনি ক্ষতিসাধন হৈছে। মানে আপোনাৰ 2টা ষ্টেপ, ইয়াত যিমান তলৰ যিটো 2টা ষ্টেপলৈকে গোটেই বস্তুবোৰ ডেমেজ হৈ গৈছে। মেইন কথাটো হৈছে ইয়াৰ যিটো আমাৰ ছফ্টৱেৰ কম্পিউটাৰটো আমাৰ অলৰেডি পানী সোমাই গৈছে। ৰাতি 2 ঘণ্টাৰ ভিতৰতে গোটেই চাফা হৈ গৈছে, মানে গোটেই বস্তুবোৰ সময় নাপালো। ৰাতি 2 ঘণ্টাৰ ভিতৰতে হৈ গৈছে। আৰু যিটো আমাৰ গুদাম আছে, আমাৰ চাইডত যিটো মেইন গুদাম আছে, গুদামটো টোটেলি আপোনাৰ বুকু আধালৈকে পানী হৈ আছে, বৰ্তমানো পানী হৈ আছে। চ' আমাৰ কাৰণে আমি যিহেতু ইয়াতো যথেষ্টখিনি মানুহ সংস্থাপিত হৈ আছিলে, এতিয়া আমি চৰকাৰক এটাই অনুৰোধ কৰিম যাতে যিটো আমাৰ শিৱসাগৰ জিলাৰ বা সোণাৰী চৰাইদেউ জিলাৰ যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠানত লোন আছিলে বা বিজনেছ লোন আছিলে, তেওঁলোকৰ যাতে EMI-টো মানে তেওঁলোকৰ মাফ কৰিব লাগে যোৱা 3 মাহ বা 4 মাহ, কাৰণ ব্যৱসায়টো কাৰণ আকৌ আৰম্ভ কৰিবলৈ পুনৰ ঠিক নহ'লে যাতে তেওঁলোকৰ ইণ্টাৰেষ্ট আৰু EMI যিটো এতিয়া আমাৰ ব্যৱসায় আমাৰ এই লোন আছে, যাতে আমি এতিয়া কেনেকৈ দিম, এতিয়া আমি ব্যৱসায়টো কৰি চলাব নোৱাৰিম। কিমান টকাৰ ক্ষয় ক্ষতি হৈছে? ক্ষয় ক্ষতিটো এতিয়ালৈকেতো ধৰিব পৰা নাই, কিন্তু মোৰ মতে 15-20 লাখ মান টকাৰ টোটেল মানে এছেটৰ লগত ধৰি যদি চাওঁ আমি 20 লাখ 22 লাখ মান টকাৰ আমাৰ ক্ষতি হৈছে কিন্তু বৰ্তমানলৈকে। চ' এইটো বস্তু যাতে আমি এইটো চৰকাৰক অনুৰোধ কৰিছোঁ, আমি অসম চৰকাৰক, আমি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, যাতে আমাৰ শিৱসাগৰ চৰাইদেউ আৰু আমাৰ য'ত সোণাৰী যিবোৰ ফ্লাড এফেক্টেড এৰিয়া আছে সেইবোৰ যাতে যিবোৰ বিজনেছ অ'নাৰ আছে, বিজনেছ লোন আছিলে বা যিবোৰ পাৰ্চনেল লোন আছে, তেওঁলোকক যাতে আমাৰ সকাহ দিবৰ কাৰণে তেওঁলোকে যাতে প্ৰচেষ্টা লয়, যাতে এতিয়াতো আমি লোন পে' কৰিব নোৱাৰিম, EMI পে' কৰিব নোৱাৰিম, যাতে 3 মাহ মান সময় হ'লেও যাতে আমাৰ এটা গেপছ পিৰিয়ড দিয়ে, এই গেপছ পিৰিয়ড আৰু ইণ্টাৰেষ্ট ৰেটটো যাতে এই সময়ৰ কাৰণে ফ্ৰী কৰি দিয়ে, নহ'লে আমি ছাৰ্ভাইভ কৰিব নোৱাৰিম। মানে আমি এইজন আছিলে বন্ধু মাৰ্ট নামৰ ব্যৱসায় প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী। আৰু তেওঁ যি দুৰ্দশা হ'ল আপোনাৰ দেখালো, বহু লক্ষাধিক টকা সা সামগ্ৰী তেওঁলোকে পানীত যা গ'ল। আৰু ঠিক তেনেধৰণেই অকল এইখনেই ব্যৱসায় প্ৰতিষ্ঠান নহয়, এখন এটা উদাহৰণে এনেকুৱা ধৰণৰ বহু ব্যৱসায় প্ৰতিষ্ঠান আছে যিসমূহ ব্যৱসায় প্ৰতিষ্ঠান বৰ্তমানো পানীৰ তলত যা গৈছে আৰু বহু লক্ষাধিক টকা তেওঁলোকৰ সা সম্পত্তি নষ্ট হৈছে। আৰু ঠিক তেনেধৰণে মানুহৰ বাসগৃহতো তেনেকুৱা ধৰণৰ পানী সোমাইছে আৰু যাৰ বাবে বহু সা সম্পত্তি লোকচান হৈছে। আৰু এতিয়া এটা প্ৰশ্ন উত্থাপন হৈছে যে এইসকল ব্যক্তি কি ধৰণে নিজকে উদ্ধাৰ কৰিব, সেয়া প্ৰশ্ন এতিয়া উত্থাপন হৈ আছে। আৰু প্ৰশাসনে কি ধৰণে তেওঁলোকক সহায় কৰিব, তেওঁলোকক পুনৰ নিজৰ ভৰিত থিয় হ'বৰ বাবে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।